আজি ডিমৌ সম জিলাত উদযাপন কৰা হৈছে পোনপ্ৰথমবাৰৰ বাবে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা আশা আছিলে যে মেক্সিমাম এডমিনিষ্ট্ৰেশ্যন টু দ্য গ্ৰাছৰুট লেভেল যিমান আমি আমাৰ তৃণমূল পৰ্যায়ত আমাৰ এডমিনিষ্ট্ৰেশ্যন লৈ যাব পাৰিম সিমান আমাৰ দেশখনৰ ভৱিষ্যতৰ কাৰণে আমি সুৰক্ষিত কৰিব পাৰিম। আজি তাৰে এটা আপোনালোকে দেখিলে যে আজি প্ৰথমবাৰৰ কাৰণে কিমান সুন্দৰভাৱে আমাৰ সম জিলাৰ আয়ুক্ত আমাৰ পাৰ্থ খনিকৰ নেতৃত্বত আৰু সকলোৰে সহযোগত আজি ইয়াতে উদযাপন কৰা হৈছে আৰু মই ভাবোঁ ভৱিষ্যতে আমি এই কেন্দ্ৰ হিচাপে আমি উন্নয়নৰ যিখিনি পৰিকল্পনা সেই পৰিকল্পনা আমি আগবাঢ়ি যাব পাৰিম আৰু আজি সকলোকে গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ কাৰণে এটা গৌৰৱময় দিন যে ডিমৌত সম জিলা হোৱাৰ পিছত প্ৰথমটো গণৰাজ্য দিৱস আমি পালোঁ ইয়াত। আশা কৰিছোঁ যে ৰাইজে ভাল পাব আৰু ৰাইজৰ মাজত বেছি চাপি আহিব পাৰিম। MLA ছাৰ আছে আমাক গাইডেঞ্চ দিবলৈ, গোটেইখিনি কাম ভালদৰে হৈ গৈ আছে। আশা কৰোঁ যে ৰাইজে ইয়াৰ পৰা অলপমান উপকৃত হ'ব। আজি ডিমৌ সম জিলাত উদযাপন কৰা হৈছে পোনপ্ৰথমবাৰৰ বাবে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা আশা আছিলে যে মেক্সিমাম এডমিনিষ্ট্ৰেশ্যন টু দ্য গ্ৰাছৰুট লেভেল যিমান আমি আমাৰ তৃণমূল পৰ্যায়ত আমাৰ এডমিনিষ্ট্ৰেশ্যন লৈ যাব পাৰিম সিমান আমাৰ দেশখনৰ ভৱিষ্যতৰ কাৰণে আমি সুৰক্ষিত কৰিব পাৰিম। আজি তাৰে এটা আপোনালোকে দেখিলে যে আজি প্ৰথমবাৰৰ কাৰণে কিমান সুন্দৰভাৱে আমাৰ সম জিলাৰ আয়ুক্ত আমাৰ পাৰ্থ খনিকৰ নেতৃত্বত আৰু সকলোৰে সহযোগত আজি ইয়াতে উদযাপন কৰা হৈছে আৰু মই ভাবোঁ ভৱিষ্যতে আমি এই কেন্দ্ৰ হিচাপে আমি উন্নয়নৰ যিখিনি পৰিকল্পনা সেই পৰিকল্পনা আমি আগবাঢ়ি যাব পাৰিম আৰু আজি সকলোকে গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ কাৰণে এটা গৌৰৱময় দিন যে ডিমৌত সম জিলা হোৱাৰ পিছত প্ৰথমটো গণৰাজ্য দিৱস আমি পালোঁ ইয়াত। আশা কৰিছোঁ যে ৰাইজে ভাল পাব আৰু ৰাইজৰ মাজত বেছি চাপি আহিব পাৰিম। MLA ছাৰ আছে আমাক গাইডেঞ্চ দিবলৈ, গোটেইখিনি কাম ভালদৰে হৈ গৈ আছে। আশা কৰোঁ যে ৰাইজে ইয়াৰ পৰা অলপমান উপকৃত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।